উত্তৰ ৰংগাপানীত কথমপি ৰক্ষা পৰিল এখন গাঁও। বিদ্যুতৰ চৰ্চাকেটৰ ফলতে গাঁওখনৰ মমিন আলীৰ ঘৰত লাগে জুই। লগে লগে জুইৰ কলা ধোঁৱাই চাৰিওফালে সিঁচৰতি হৈ পৰে। কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ উত্তৰ ৰংগাপানীত আজি সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। গাঁওখনৰ মমিন আলীৰ ঘৰত বিদ্যুতৰ চৰ্চাকেটৰ ফলতে জুই লগাৰ সন্দেহ পৰিয়ালৰ। ঘৰত কোনো নথকাৰ অৱস্থাত হঠাৎ জুই কলা ধোঁৱাই চানি ধৰে ঘৰৰ চৌপাশ। জুই কলা ধোঁৱা দেখি স্থানীয় লোকে চিঞৰ বাখৰ কৰাত বহু মানুহৰ সমাগম হৈ জুই নুমুৱাবলৈ সক্ষম হয়। যদিও ঘৰৰ ভিতৰত থকা খাট পালেং নথি পত্ৰৰ লগতে যাৱতীয় সামগ্ৰী পুৰি ছাই হয়। জুইত প্ৰায় ৩ লক্ষাধিক টকাৰ সা সামগ্ৰী ভস্মীভূত হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিবলৈ গাঁওবাসীয়ে চৰকাৰক দাবী জনাইছে। এইটোৱে মোৰ ঘৰ আৰু এইটো মমিন আলীৰ ঘৰ। ঘৰৰ পৰা খেতিৰ পৰা আহি চালোঁ যে ঘৰত এই মমিন আলীৰ ঘৰত জুই লাগিছে। জুই লগাৰ পিছত হাইৰুমি কৰা আৰম্ভ কৰিলোঁ। মানুহ আহিল, বহুত মানুহ আহি মানে জুই নুমাবৰ কাৰণে পানী ঢালা আৰম্ভ কৰিলে। তাৰপিছত সকলোৱে মিলিজুলি আমি নুমাবলৈ সক্ষম হ'লোঁ। আৰু আমাৰ থকা ৰুমটো 2টা ৰুম, ঘৰটোৱে মানে শেষ বহুত ক্ষতি হৈছে। মোটামুটি আনুমানিক 2-3 লাখ টকাৰ মানে ক্ষতিগ্ৰস্ত হ'ল। আৰু আচ্ছা, বস্তু পাতি নথি পত্ৰ ওলাব পাৰিছিল নে নাই? নাই, একো ওলাব পৰা নাই। পকী ঘৰ আছিল আৰু দৰ্জা খিৰিকী সকলোবিলাক মাৰি এওঁলোক ঘৰত নাছিল, বাহিৰত আছিল। গতিকে একো ওলাব পৰা নাই, সকলোবিলাক পুৰি শেষ হৈছে। আৰু জুইটো লাগিল কেনেকৈ? জুইটো লাগিল কেনেকৈ এইটো ক'ব নোৱাৰোঁ। মানে ঘৰত কেনেকৈ জুইটো লাগিল এইটো কোনেও ক'ব পৰা নাই, ঘৰৰ মানুহজনেও ক'ব পৰা নাই। তথাপি আনুমানিক কেনেকৈ? আনুমানিক মোৰ মতে এই কাৰেণ্টত মানে জুইটো লগা বুলি মোৰ সন্দেহ হয়। শ্বৰ্ট হোৱা বুলি? অঁ, নথি পত্ৰতো একো ওলাবই পৰা নাই? নাই, একো ওলাব পৰা নাই, সকলোবিলাক পুৰি শেষ হৈছে। গাঁওখনৰ কাৰ নামটো কি আছিলে? মমিন আলী, ঘৰ উত্তৰ ৰংগাপানী। উত্তৰ ৰংগাপানী। অঁ, প্ৰায় 3 লাখ মান টকাৰ ক্ষয়ক্ষতি। 3 লাখ মান টকাৰ ক্ষয়ক্ষতি হৈছে। চৰকাৰক কিবা আবেদন জনাব নেকি? হয়, ইয়াৰ দ্বাৰা মই এওঁৰ হৈ মমিন আলীৰ হৈ আবেদন কৰোঁ যে চৰকাৰে তেওঁক কিবা সাহায্য প্ৰদান কৰে যেন। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।